নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল অসম আৰক্ষীৰ ওপৰত বিশেষ এটা ভিডিঅ' লৈ আমি আগবাঢ়িছোঁ আপোনালোকৰ ওচৰত সো এডমিট কাৰ্ড লৈ মেইনলি কথা হৈছে এডমিট কাৰ্ড লৈ সকলোৰে সমস্যা হৈ আছে যে এডমিট কেতিয়া হ'ব আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব সো সকলোৰে সমস্যা তো ফ্ৰেণ্ডসকল আজি আপোনালোকে জানিব পাৰিব মানে মেইনলি আপোনালোকৰ ইণ্টাৰভিউ ডেট আৰু এডমিট কাৰ্ডৰ ডেট মেইনলি জানিব পাৰিব আৰু লগতে মোক বহুতে ফ্ৰেণ্ডে মানে কমেণ্টত সুধি আছে যে আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে কিমান ভেকেন্সি আছে বা SC STৰ কাৰণে কিমান ভেকেন্সি আছে সো ৰিজাৰ্ভেশ্যন ভেকেন্সিবিলাক জনাই দিব প্লিজ সো আজি এইটো ভিডিঅ'ত আমি আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব তো ফ্ৰেণ্ডসকল কাৰণ আপোনালোকে মানে আপোনালোকৰ মূৰত কি হৈছে মই নাজানো সো আপোনালোকক ইমান মই ভালকৈ ডিটেইলছ বুজাই দিছোঁ তথাপিও আপোনালোকে বুজি পোৱা নাই সো এইটো ভিডিঅ' আৰম্ভৰ পৰা শেষলৈকে চাব সম্পূৰ্ণ বুজিব পাৰিব চাওক এতিয়া বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা আমি গুগল ৱেবছাইটটো খুলি থৈছোঁ সো ছফটৱেৰটো খুলি থৈছোঁ ইয়াত আমি মাৰি আছোঁ SLRP সো ইয়াত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে মই SLRP মাৰিলোঁ সো এতিয়া দেখা গ'ল কি ফ্ৰেণ্ডসকল মানে বহুতে ইউটিউবাৰে কৈ আছে যে সাৰ্ভেটো ডাউন হৈ আছে গতিকে ভাল খবৰ আহিব পাৰে সো চাওক সাৰ্ভে ডাউনটো হ'ব পাৰে এইটো বিশেষ কাৰণত সো গতিকে আমি সেইটো কথা আগতেও কৈছোঁ যে সাৰ্ভে ডাউন হোৱাৰ কাৰণে যে ভাল খবৰ আহিব এইটো নহয় সাৰ্ভে ডাউন যদি হয় তেনেহ'লে আপোনালোকৰ ভাল খবৰটো যেতিয়া ৱেবছাইট খুলিব তেতিয়া ভাল খবৰটো আহিব লাগে সঁচা হয় নে নহয় সো চাওক কিছুমান ইউটিউবাৰে বনাইছে যে ৱেবছাইটটো ডাউন হৈ আছে বা ৱেবছাইটটো খোল নাখায় সো মই অসম পুলিচৰ যিখিনি মেইনলি ৱেবছাইট সো আপোনালোকে নিজে দেখিবলৈ পাইছা স্ক্ৰীনত সো এইখিনি হৈছে সো আমি ক্লিক কৰিছোঁ ইয়াত ক্লিক কৰাৰ লগে লগে চাওক ৱেবছাইটখিনি খোল খাইছে নে বাৰু আপোনালোকে চাওকচোন তেতিয়া কথাটো হৈছে ফ্ৰেণ্ডসকল যদি কিবা ৱেবছাইট যিকোনো ৱেবছাইট যদি আপোনালোকৰ হেৰি হয় মানে ৱেবছাইটটো ডাউন হৈ যায় তেনেহ'লে ভাল খবৰ আহিব সেইটো সকলোৱে কৈ আছে সো মই কৈ আছোঁ নহ'ব এইটো নহয় কাৰণ এইটো ৱেবছাইটৰ এইটো নেটৱৰ্কৰ বিশেষ অসুবিধাৰ কাৰণে এনেকুৱা হৈ থাকে প্ৰত্যেকখন ৱেবছাইট সো আপুনি কি SSC GD ৱেবছাইট চাব বা আপোনালোকৰ ইণ্ডিয়ান আৰ্মি ৱেবছাইট চাব যিকোনো অফিচিয়েলি ৱেবছাইট যিকোনো চাব আপুনি বা আপোনালোকে পেন কাৰ্ড আধাৰ কাৰ্ড যিকোনো চাইট বা এখন পইচা আপোনালোকে যদি উঠাব বিচাৰে তথাপিও চাইটটো বেয়া হৈ যায় সো এইটো আপোনালোকে মেইনলি এইটো নাভাবিবা যে চাইট বেয়া হোৱাৰ কাৰণে যে ভাল খবৰ আহিব এইটো নহয় সো মেইনলি ইয়াত আপোনালোকে চাইটটো খোল খোৱা দেখা পাইছেনে বাৰু চোৱা মোক কমেণ্টত জনাব তো ফ্ৰেণ্ডসকল যিহেতুকে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে সাব ইনস্পেক্টৰৰ যিখিনি ফাইনেল ৰিজাল্ট সেই ফাইনেল ৰিজাল্টখিনি দিলে মানে ক'ত কোনে কিমান মাৰ্ক পাইছে সেইটো আপোনালোকে নিশ্চয় জানিব পাৰিব সো এতিয়া কথাটো হৈছে যে এডমিট কাৰ্ড কেতিয়া দিব সো এডমিট কাৰ্ডটো আপোনালোকক মই ইয়াৰ ভিডিঅ' আগতে কৈছোঁ যে আপোনালোকৰ যিহেতুকে মানে আমাৰ CM মামাই যিহেতুকে কৈছে যে মানে এতিয়া বানপানী হৈ আছে যে ইয়াৰ মানে অসম আৰক্ষীৰ আমি কিছুমান ভাবি আছোঁ যে কেতিয়া ল'ম মানে কাম চলি আছে বুলি কৈছে যিহেতুকে কাম চলি আছে মানে এইটো চাওক এটা ইণ্টাৰভিউ পাতিবলৈ বহুত মানে কোম্পানীৰ দৰকাৰ বা টকা পইচাৰ দৰকাৰ মানে ঠাইৰ দৰকাৰ অৰ্থাৎ জাগাৰ দৰকাৰ সো গতিকে মানে আমাৰ যিখিনি কোম্পানী আছে পুলিচ বেটেলিয়ান বা AP দৰকাৰ সো সেইখিনি সাজিব লাগিব সজাই ল'ব লাগিব তেতিয়াহে গোটেইখিনি যিখিনি যেতিয়ালৈকে সজাই হোৱা হ'ব মানে ধৰি লোৱা এখন কোম্পানী ড্ৰিল কৰিলে কোম্পানীটোক ল'লে বা কোনখিনি জাগাত ইণ্টাৰভিউ ল'লে ভাল হয় বা কোনখিনি জিলা মানে কোন জিলাত প্ৰথমে ইণ্টাৰভিউটো পতা ভাল হয় সো সেইখিনি গোটেইখিনি বস্তুবিলাক যেতিয়া মানে একেবাৰে মানে সাজু কৰি ল'ব তেতিয়াহে আপোনালোকৰ ইণ্টাৰভিউটো ডেট দিয়া হ'ব বা আপোনালোকৰ এডমিট কাৰ্ড দিয়া হ'ব তো নিশ্চয় ফ্ৰেণ্ডসকল আপোনালোকে বুজিব পাৰিছোঁ যদি আপোনালোকে যিহেতুকে কৈছে যে আমি জুলাইৰ পিছতে আৰম্ভ কৰিম বা জুলাইৰ পিছত কোৱা নাই কিন্তু কৈছে যে আমি এই বছৰতে সম্পূৰ্ণ কৰিম বুলি কৈছে আমাৰ CM মামাই যিহেতুকে এইটো ভাবি লওক মানে আপোনালোকৰ আগষ্ট মাহৰ অৰ্থাৎ আগষ্ট মাহৰ মানে আপোনালোকৰ 15 আগষ্টৰ পিছতহে আপোনালোকক ডেট দিয়া হ'ব কিন্তু 15 আগষ্টত ভাল খবৰ নাহে মেইনলি আপোনালোকৰ 20 তাৰিখে এটা নোটিছ আহিব পাৰে যে 20 তাৰিখে এটা নোটিছ আহিব পাৰে অমুক ডেটৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউন কৰিব পাৰিব সো আপোনালোকে 25 আগষ্ট ধৰি লোৱা সো 25 আগষ্টত আপোনালোকে এডমিট কাৰ্ডটো মানে ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ডটো যদি ডাউনলোড কৰা বা আগষ্ট মাহতে ডাউনলোড কৰা সো মিনিমাম আপোনালোকৰ 10 বা 15 ডে আপোনালোকৰ চান্স দিয়া হ'ব মানে এইটো আপোনালোকৰ ধৰি লোৱা মানে এইটো ৰেহাই দিন মানে আপোনালোকৰ হাতত লোৱা দিন আৰু সেই 15 দিনৰ পিছতে আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ পাতিব তেতিয়া আপোনালোকৰ সময় নাপাব এইটো কথা মনত ৰাখিব সময় নাপাব সো গতিকে আপোনালোকৰ আগষ্ট মাহত এডমিট দিয়াৰ সম্ভাৱনা বহুত আছে আৰু আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকৰ ইণ্টাৰভিউটো হোৱা মানে আপোনালোকৰ 70% ধৰি লোৱা যে ছেপ্টেম্বৰ মাহৰ পৰা ইণ্টাৰভিউটো হোৱাটো সম্ভাৱনা কাৰণ জুলাইত নহয় এতিয়াও বানপানী আছে আৰু জুলাইত আৰু এটা সৰু বানপানী হ'ব এইটো 100% তো ফ্ৰেণ্ডসকল
নিশ্চয় আপোনালোকে বুজিব পাৰিছে আৰু মোক বহুতে ফ্ৰেণ্ডে কৈ আছে যে মানে এতিয়া আমাৰ জেনেৰেল কেণ্ডিডেট বা আনৰিজাৰ্ভ কেণ্ডিডেট বা SC ST কিমান ভেকেঞ্চি আছে চ' মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম গতিকে ভিডিঅ'টো আৰম্ভ আমি কৰিম আমি নেক্সট ভিডিঅ'ত আমি আৰম্ভ কৰি আপোনালোকক জনাই দিম তো ফ্ৰেণ্ডসকল ভিডিঅ'টো আজি ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব জয় অসম